এইবাৰহে খেলখন বেছিকে জমিছে আৰু কিয় জমিছে জানেনে? এইবাৰ গৌৰৱৰ পক্ষত থিয় হলি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰিপুন বৰা আৰু আপোনালোকে সকলোৱে জানে ৰিপুন বৰাৰ কাহিনী। সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ'। আৰু আজি কি হ'ল জানেনে? মানে ৰিপুন বৰাই এনেকুৱাকে ধুইছে। প্ৰথমতে কিন্তু ৰিপুন বৰা লগা নাছিলে, ৰিপুন বৰাৰ লগত লাগি লৈছে আমাৰ মামাৰ ভায়েকে, আৰু সেইকাৰণে ৰিপুন বৰাও ৰখি নাথাকিলে, ৰিপুন বৰাই একফালৰ পৰা একদম শেষ কৰি দিছে। কাৰণ ৰিপুন বৰাও খং এটা তেওঁৰ ওপৰত আছে, নথকা নহয়। আপোনালোকে সকলোৱে জানে ৰিপুন বৰা এবাৰ জেলত গৈছিলে, শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেওঁক ফচাইছিলে, আৰু সেইখিনি বাৰু মই আকৌ ৰিপিট নকৰোঁ। গতিকে আমাৰ মামাই লাগি আছে ভাষণত, একদম কিবা গু মাংস নহয় জানো, একদম এনেকুৱা এটা ভাষণ মাৰি আছে ক'ৰবাত সত্ৰ সেয়া মাজুলীৰে হ'ব, তাত তেওঁ ভাষণ মাৰি আছে। মানে সত্ৰৰ ওচৰত কি থাকিব নালাগে আৰু মুছলমান মানুহ থাকিলে কি অসুবিধা হ'ব, কি কথা বাৰু ঠিকেই আছে, তেনেকৈ কৈ আছে, একদম লেকচাৰ মাৰি আছে। লেকচাৰ মাৰি থাকোঁতে ওলাল নহয় মামাৰে ভাগিন কিছুমান, মানে গু মাংসৰ লগত জড়িত গু মাংস ব্যৱসায়ী। আৰু তাৰ পিছতে কি হ'ল, ৰিপুন বৰাই একফালৰ পৰা একদম শেষ কৰি পেলালে। আৰু আপোনালোকৰ মাজলৈ মই সেই ৰিপুন বৰা আৰু আমাৰ মামাৰ ভায়েক কি হৈছে বাক বৃত্তান্তটা আপোনালোকৰ মাজলৈ আগবঢ়ালো, চাই লওক। গৌৰৱৰ ধুমুহাত তছনছ হ'ব নেকি হিমন্তৰ জোৱাৰ? অবৈধ অস্ত্ৰ মজুত ৰাখিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক্তন আলফা নেতাও আছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। টাডা আইনত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল মুখ্যমন্ত্ৰী শৰ্মাই। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজোৱাৰ চেষ্টা কৰি থকা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অতীত খুচৰি বিস্ফোৰণ ৰিপুন বৰাৰ প্ৰশ্ন, টাডা আইনত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন আলফাই অসমৰ মুখ্যমন্ত্ৰী হ'ল কেনেকৈ? গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যৰ ৰাজনীতিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা মন্ত্ৰীসকলে গৌৰৱ গগৈক তাচ্ছিল্য কৰিলেও কংগ্ৰেছ দল উৎফুল্লিত হৈ পৰা দেখা গৈছে। বিদায়ী সভাপতি ভূপেন বৰায়ো শুভেচ্ছা জ্ঞাপন কৰিছে নতুন সভাপতি গৌৰৱ গগৈ। ইপিনে অতি উৎফুল্লিত হৈ পৰা দেখা গৈছে প্ৰাক্তন সভাপতি ৰিপুন বৰাক। উল্লেখ্য যে কংগ্ৰেছ হাইকমাণ্ডে নতুন সভাপতিৰ নাম ঘোষণা কৰাৰ পূৰ্বে গৌৰৱ গগৈৰ সমৰ্থনত এক সংবাদমেল সম্বোধন কৰিছিল প্ৰাক্তন সভাপতি ৰিপুন বৰাই। সংবাদমেল সম্বোধন কৰি ৰিপুন বৰাই গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছিল। গৌৰৱ গগৈ পাকিস্তানৰ সংযোগক প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি অহা অবিৰত প্ৰচেষ্টাৰ বিৰুদ্ধেও সৰব হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাৰ ভাতৃয়ে ৰিপুন বৰাক সামাজিক মাধ্যমক তিহাৰ ফেৰত বুলি আক্ৰমণ কৰে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মায়ো ৰিপুন বৰাৰ বক্তব্যক ভুল নেৰেটিভ সৃষ্টিৰ চেষ্টা কৰাৰ প্ৰয়াস কৰি গৌৰৱ গগৈক আক্ৰমণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ আৰু ভাতৃৰ আক্ৰমণৰ সময়তে কংগ্ৰেছ হাইকমাণ্ডে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে। এই নিযুক্তিৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পুনৰ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইপিনে প্ৰাক্তন সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কুৎসা ৰচনা কৰিও সফল নহল বুলি দাবী কৰিছে। ৰিপুন বৰাৰ দাবী যে গৌৰৱ গগৈ প্ৰসংগত প্ৰথমটো চেষ্টাত বিফল হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাত বাধা দিবৰ বাবেই পাকিস্তান প্ৰসংগত লাগি আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই দাবী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ দাবী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো অপচেষ্টা আৰু বাধাক উফৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল গৌৰৱ গগৈ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতীত উকতি বিস্ফোৰণ ঘটাইছে ৰিপুন বৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি ৰিপুন বৰাই কয় যে এসময়ত অবৈধ অস্ত্ৰ মজুত ৰাখিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক্তন আলফা নেতাও আছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। টাডা আইনত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল মুখ্যমন্ত্ৰী শৰ্মা। অবৈধ অস্ত্ৰ মজুত ৰখা প্ৰাক্তন আলফা নেতা আৰু ছাত্ৰ নেতাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল এতিয়া কি হ'ব বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই। আমি তেওঁৰ ভাতৃকো মই অনুৰোধ কৰিছোঁ, তেওঁৰ ভাতৃক মই সন্মান কৰোঁ, অনুৰোধ কৰিছোঁ। তেওঁলোকে আমিতো ৰাজনীতিহে কৰিছোঁ, ৰাজনৈতিক যুদ্ধত তেওঁই দেখোন সিদিনা ফেচবুকত লিখিছিলে যে ৰাজনীতিত আমাৰ পৰিয়ালক টানিব নালাগে। আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ ৰাজনৈতিক যুদ্ধ, আদৰ্শগত যুদ্ধহে। তাত তেওঁতো ৰাজনীতি নকৰে, তেওঁ কিয় সোমাইছে? ঠিক আছে, মোৰ বিপক্ষে ক'বলৈ একো নাই। মই তিহাৰ জেললৈ যোৱা চবেই জানে, আৰু মই তিহাৰ জেললৈ গৈছিলোঁ।
কিয় গৈছিলোঁ, কাৰ ষড়যন্ত্ৰত গৈছিলোঁ, কোনে ষড়যন্ত্ৰ কৰিছিলে, চব কথা জানে। আৰু মহামান্য আদালতে, সুপ্ৰিম কোৰ্টে, দিল্লী হাইকোৰ্টে মোক দোষমুক্ত ঘোষণা কৰিছে। মই লগতে এতিয়া এটা প্ৰশ্ন কৰোঁ, এই যে তাদা আইনত যে ইলিগেল আৰ্মছ এক্টত যে এজন প্ৰাক্তন আলফা, এজন প্ৰাক্তন ছাত্ৰ নেতা এই যে গ্ৰেপ্তাৰ হৈ জেলত থকাৰ পিছত তেওঁ যে আহি অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল, এতিয়া কি হ'ব? এতিয়া কি হ'ব সেইটোৰ উত্তৰ দিয়ক। মই সেইটোৰো আজি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ পৰা মই জানিব খুজিছোঁ। আৰু বিজেপিৰ যিসকলে ট্ৰল বাহিনী, এই ট্ৰল বাহিনীৰ পৰা মই সেই উত্তৰটো জানিব খুজিছোঁ। এতিয়া মুখ্যমন্ত্ৰীক ওলোটাই সুধিব খুজিছোঁ যে আজি পাকিস্তানৰ লগত আমাৰ যুদ্ধ চলি আছে, সিন্ধুৰ অপাৰেশ্যন শেষ হোৱা নাই। এই যুদ্ধ চলি থকাৰ অৱস্থাত আপুনি পাকিস্তানৰ কাৰ লগত, কোন এজেঞ্চিৰ লগত আপুনি যোগাযোগ কৰিছে? কাৰণ আপুনিতো পাকিস্তানৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব নোৱাৰে। পাকিস্তানৰ লগত যোগাযোগ কৰিলে ভাৰত চৰকাৰে কৰিব। আপুনিতো এজন মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যৰ, আপুনি যে কৈছে মই যোগাযোগ কৰি আছোঁ, ইনফৰমেশ্যন আহি আছে, দেৰি লাগিব অলপ, তে আপুনি আজি কওক, আপুনিও দেশবাসীক এইটো কওক যে কোন এজেঞ্চি আছে আপোনাৰ পাকিস্তানত এই যুদ্ধৰ সময়ত আপুনি কোন এনেকুৱা আপোনাৰ শক্তিশালী এজেঞ্চি আছে যাৰ লগত আপুনি পাকিস্তানত যোগাযোগ কৰি আছে, তাৰ ওপৰতো এখন SIT বহুৱাব লাগে। তেখেতে মোৰ দুটা প্ৰশ্নৰ উত্তৰ দিয়ক, মই তেখেতৰ ওচৰত চাৰেণ্ডাৰ কৰিম। মোৰ দুটা প্ৰশ্নৰ উত্তৰ দিয়ক। এই দুটা প্ৰশ্ন হৈছে, নম্বৰ 1, যে তেখেতে কৈছে তেখেতৰ হাতত স্পষ্ট প্ৰমাণ আছে গৌৰৱ গগৈ পাকিস্তানলৈ চোৰাংকে গৈছে আৰু ISI নিমন্ত্ৰণত গৈছে, আৰু মই 10 ছেপ্টেম্বৰত সকলো উলিয়াই দিম। এতিয়া মই তেখেতক প্ৰশ্ন কৰিছোঁ, যদি আপোনাৰ হাতত ইমান ষ্ট্ৰং কংক্ৰিট প্ৰুফ আছেই, আপুনি কিহৰ কাৰণে এজন মুখ্যমন্ত্ৰী হৈ ছবি চুৰ কৰিছিলে? আপুনি কিহৰ কাৰণে মেনিপুলেট কৰিছিলে দুখন ছবি? ওৱান আৰু আছে ছেকেণ্ড আটাৰী বৰ্ডাৰত যে যিখন 2019 চনৰ পাৰ্লিয়ামেণ্টত এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফটো, তাৰ বেকগ্ৰাউণ্ডত গোটেই পাৰ্লিয়ামেণ্ট, সেই ফটোখন তুমি কাটি নি কি কাৰণে আটাৰী বৰ্ডাৰৰ সেই গেটৰ তলত লগাই গৌৰৱ গগৈ এনেকৈ পলাই গ'ল বুলি মেনিপুলেট কৰিবলৈ কি দৰকাৰ আছিল? এই দুটাৰ তেওঁ উত্তৰ দিয়ক। প্ৰথমে মুঠৰ ওপৰত গৌৰৱ গগৈ ধুমুহাত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱাৰ দৃষ্টিবনে গৌৰৱৰ ধুমুহাত স্থিমিত হৈ পৰিব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও। অসমৰ পৰিপ্ৰেক্ষিতত সত্ৰ আৰু নতুনকৈ অহা মানুহবিলাকৰ মাজত যদি নন নিগচিয়েবল পইণ্টত আমি আহোঁ, স্বাভাৱিকভাৱে নতুন মানুহখিনি পিছুৱাই আহিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে তেখেতসকলে আমি নিবিচৰা কামবিলাক সত্ৰৰ কাষত কৰিবলৈ আৰম্ভ কৰিলে গো মাংসৰ ভক্ষণ ইয়াৰ এটা ডাঙৰ উপাদান, আৰু সত্ৰৰ লগত প্ৰত্যক্ষভাৱে মছজিদৰ নিৰ্মাণ ইয়াৰ এটা ডাঙৰ উদাহৰণ। যেতিয়া কোনোবা এখন সত্ৰৰ কাষত গো মাংসৰ ভক্ষণ হয় আৰু সত্ৰৰ নামঘৰৰ লগত মছজিদৰ আজান আহে, তাত এটা নন নিগচিয়েবল পইণ্ট আহে। যদি তেওঁলোকে কয় যে নহয় গো আমি ভক্ষণ কৰিম, কিন্তু 10 কিলোমিটাৰ দূৰত গৈ পেলাই আমি গো ভক্ষণ কৰিম, তাত কনফ্লিক্ট নাহে, তেতিয়া তাত কনচেনচাছ আহে। সত্ৰৰ কাষৰ পৰা থলুৱা লোকসকলক পঠিয়াই দিয়াৰ কাৰণে বা সত্ৰৰ মাটিত যাতে সত্ৰই নিবিচাৰে, তাৰ কাৰণে দুটা বস্তু ৱেপনাইজ কৰা হ'ল। এটা হ'ল অবাধ বেদখল আৰু অবাধ গো মাংসৰ হত্যা আৰু ভক্ষণ। এই দুইটাক যেতিয়া ৱেপনাইজ কৰি দিয়ে, তেতিয়া মানুহ লাহে লাহে আঁতৰিব আৰম্ভ কৰে। আজি মই বেলেগ একোৱেই নকওঁ, যদি চানমাৰীৰ কাষতে আমি যদি এটা সময়ত খিলঞ্জীয়া মানুহখিনিৰ মাজত যদি এটা মছজিদ নিৰ্মাণ কৰোঁ আৰু তাৰ পিছত যদি ঈদৰ নামত, ধৰ্মৰ নামত তাত গো ভক্ষণ আৰম্ভ কৰোঁ, কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে সাধাৰণ অৰ্থত অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে। কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে, অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে। তাৰ ফলত ধুবুৰী, বৰপেটা আদি জাগাৰ পৰা আমি লাহে লাহে যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰিলোঁ। স্বাগতম। এই মুহূৰ্তত এটা বাতৰি আমি আপোনালোকক দিব ওলাইছোঁ।
হিন্দুত্ববাদী সদস্যই গো হত্যা কৰি জালত পেলাবলৈ বিচাৰিছিল মুছলমান যুৱকক আৰু এতিয়া তেওঁলোকক আটক কৰা হৈছে। এই মুহূৰ্তৰ এই বাতৰিটো আমি আপোনালোকলৈ আগবঢ়াইছো, য'ত একাংশ হিন্দুত্ববাদী সদস্যই গো হত্যা কৰি এক ষড়যন্ত্ৰ ৰচনা কৰিছিল, য'ত মুছলমান যুৱকক জালত পেলোৱাৰ ষড়যন্ত্ৰ আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অখিল ভাৰত হিন্দু মহাসভাৰ 4জন সদস্যক। হিন্দুৱে গো বধ কৰি অপবাদ দিব বিচাৰিছিল মুছলমান যুৱকক। সঞ্জয় জাট, জিতেন্দ্ৰ কুশৱাহা, ব্ৰজেশ ভদৌৰিয়া আৰু সৌৰভ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তৎকালীনভাৱে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে এই সদস্যসকলক। আৰু এই সদস্যসকলক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। এক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছিল আৰু বৰ্তমান তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। আগ্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 4জন হিন্দুত্ববাদী সদস্য। আগ্ৰাত সংঘটিত হৈছে এই ঘটনা। সঞ্জয় জাটৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 15টা অপৰাধমূলক গোচৰ। হিন্দুত্ববাদী সদস্যই গো বধ কৰি 4জন মুছলমান যুৱকক তাৰ বাবে দোষী সাব্যস্ত কৰাৰ এক ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল। ৰিজৱান, নামিক, চটু আৰু চানু নামৰ 4জন মুছলমান যুৱকক ইয়াৰ বাবে জগৰীয়া কৰাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল। পৰিস্থিতি বেয়াৰ ফালে নিয়াৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল সঞ্জয় জাট সহ এই লোককেইজনে। সাম্প্ৰদায়িক পৰিস্থিতি যাতে বিনষ্ট হয় তাৰ বাবে এই চেষ্টা কৰা হৈছিল। আৰক্ষীৰ তদন্তৰ পাছত এই সকলো তথ্য পোহৰলৈ আহিছে। আৰু এই 4জনক বৰ্তমান আটক কৰা হৈছে। আগ্ৰাত, উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই ঘটনা। আৰু উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এই ঘটনাৰ আমি আপোনালোকক দিছোঁ, য'ত গো হত্যা কৰি মুছলমান যুৱকক ইয়াৰ বাবে জগৰীয়া কৰাৰ এক ব্লুপ্ৰিণ্ট 4জনকৈ যুৱকে হিন্দুত্ববাদী সংগঠনৰ সদস্যই ৰচনা কৰিছে। দেখিলেনে আপোনালোকে গোটেইকেইটা ভিডিঅ' আৰু ভিডিঅ'টোৰ মাজতে মই কৈ দিওঁ দেই একে শেষত, মই যিটো ভিডিঅ' দিছিলোঁ গো মাংসৰ লগত যোন জড়িত মামাই যে কৈ আছিলে, লেকচাৰ দি আছিলে, সেই মানুহকেইটাৰ নামকেইটা ৰাখিবৰ কাৰণেহে মই ভিডিঅ'টো ইয়াত সুমুৱাই থৈছোঁ। নহ'লে কেতিয়াবা ডিলিট হৈ যাব, নাপাম নহয়, সেইকাৰণে সুমুৱাই থ'লোঁ আৰু মানুহকেইটাৰ মুখকেইখন দেখুৱাব নোৱাৰিলোঁ। আৰু কালি অৱশ্যে মই সেই মোৰ থাম্বনেইলত মই দি থৈছোঁ। আৰু এইখিনিয়ে আছিলে। যদি মোৰ কিবা ভুল হৈছে, মোৰ ভুল হৈছে আপোনালোকে শুধৰাই দিব, আৰু শুধৰাই দিলে মই বেয়া নাপাওঁ। এইখিনিয়ে আছিলে ভিডিঅ'টো, আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।